7.2 1 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 1, এটা সমদ্বিবাহু ত্ৰিভুজ ABCত AB = AC আৰু এংগল B আৰু এংগল C ৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰ কটাকটি কৰে। এক ওৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল। দেখুৱা যে OB = OC। 1 নম্বৰত OB = OC দেখুৱাব কৈছে। 2 নম্বৰত AOA এংগল এক সমদ্বিখণ্ডিত কৰে। এটা প্ৰশ্নটো আমি চিত্ৰৰ সহায়ত বুজিম। তাৰ মানে প্ৰশ্নত কৈছে যে ABC এই ABC ত্ৰিভুজৰ AB = AC, মানে AB আৰু AC সমান, আৰু এংগল B আৰু এংগল C ৰ সমদ্বিখণ্ডক দুডালে, তাৰ মানে BO হ'ল এংগল B ৰ সমদ্বিখণ্ডক, CO হ'ল এংগল C ৰ সমদ্বিখণ্ডক। এই দুডালে O বিন্দুত লগ লাগে, মানে কটাকটি কৰে। এক ওৰ সৈতে সংলগ্ন কৰা হ'ল। দেখুৱাব লাগে যে OB = OC আৰু OA এংগল এক সমদ্বিখণ্ডিত কৰে বুলি দেখুৱাব লাগিব। ঠিক আছে। সলিউশ্যন দিয়া আছে ত্ৰিভুজ ABC ৰ AB = AC আৰু এংগল B আৰু এংগল C ৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰ কটাকটি কৰিছে। দেখুৱাব লাগে যে 1 নম্বৰ OB = OC, 2 নম্বৰ AOA এংগল এক সমদ্বিখণ্ডিত কৰে। এই গোটেইখিনি কথা মই বুজাই দিছোঁ। গতিকে আমি সমাধানৰ ফালে যাওঁ, প্ৰমাণৰ ফালে যাওঁ। ইয়াত আমাৰ যিখিনি তথ্য দিছে সেইখিনিয়ে প্ৰমাণৰ কাৰণে যথেষ্ট। গতিকে আমি অংকনৰ কোনো দৰকাৰ নাই, গতিকে অংকনটো নাআঁকো। প্ৰমাণ, যিহেতু BO এংগল B ৰ সমদ্বিখণ্ডক, তাৰমানে এইটো BO এংগল B ৰ সমদ্বিখণ্ডক, এতেকে এংগল ABO = এংগল CBO = হাফ অফ B, তাৰমানে ABO এই কোণটো CBO এই কোণৰ সমান। কি আধা হয়? এংগল B ৰ আধা হয়। ঠিক আছে, 1 নম্বৰ। ঠিক একেদৰে CO এংগল C ৰ সমদ্বিখণ্ডক, এইফালে CO2 এংগল C ৰ সমদ্বিখণ্ডক। গতিকে এংগল ACO এই কোণটো, এয়া ACO ইকুৱেল এংগল BCO BCO এই কোণ, তাৰমানে ACO আৰু BCO এই দুটা কোণ সমান, আৰু এই দুটাই এংগল C ৰ আধা হয়। ইয়াক 2 নম্বৰ দিয়া হৈছে। এতিয়া যিহেতু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান, এতেকে ত্ৰিভুজ ABC ৰ AB = AC, এতেকে এংগল ABC = এংগল ACB, তাৰমানে এটা ত্ৰিভুজৰ সমান বাহু AB আৰু AC সমান বুলি কৈছে। গতিকে ত্ৰিভুজ ABC ৰ AB আৰু AC সমান বুলি কৈছে। গতিকে এই দুটা সমান বাহুৰ বিপৰীত কোণ দুটা হ'ল AB ৰ বিপৰীত এংগল ACB আৰু AC ৰ বিপৰীত হ'ল এংগল ABC, তাৰমানে এংগল ABC আৰু এংগল ACB সমান। এতিয়া এই দুটা কোণৰ আধা, দুইফালে আধা ল'লোঁ, মই হাফ কৰিছোঁ, কাৰণ আমাৰ হাফ দৰকাৰ আছে। গতিকে হাফ অফ এংগল ABC, তাৰমানে ইয়াৰ আধা, ইকুৱেল হাফ অফ এংগল ACB, তাৰমানে ইয়াৰ আধা। ঠিক আছে। টু দ্যাট ইমপ্লাইজ ABC ৰ আধা কি হ'ব? ABC ৰ আধা কি হ'ব? এংগল CBO এইখিনি কোণ, আৰু এংগল ACB ৰ আধা কি হ'ব? এংগল BCO। ঠিক আছে। আকৌ যিহেতু ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান, এতিয়া তাৰমানে ত্ৰিভুজ BOC ৰ এই ত্ৰিভুজৰ, তাৰমানে BOC এই ত্ৰিভুজৰ এংগল CBO আৰু এংগল BCOটো সমান পালোঁ 3ৰ পৰা। এতেকে এই দুটা যিহেতু কোণ সমান, গতিকে ইহঁতৰ বিপৰীত বাহু দুটা সমান হ'ব, মানে OB = OC প্ৰমাণিত হ'ল। ঠিক আছে। 2 নম্বৰ, ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOC ৰ পৰা পাওঁ, মানে AOB আৰু AOC এই দুটা ত্ৰিভুজৰ পৰা পাওঁ। কি পাওঁ চাই লওঁ। AB = AC, তাৰমানে AOB আৰু AOC ত্ৰিভুজৰ AB = AC প্ৰদত্ত, এইটো আমাক প্ৰশ্নতে দিয়া আছিল। তাৰপিছত 2 নম্বৰটো পালোঁ OB = OC, OB টো OC ৰ লগত সমান। এই মাত্ৰ প্ৰমাণিত কৰিছোঁ, সেইকাৰণে প্ৰমাণিত বুলি লিখিছোঁ ইয়াত। এতিয়া দেখা পালোঁ যে আমি AB বাহু আৰু এই ত্ৰিভুজৰ AB বাহু আৰু OB বাহু ব্যৱহাৰ কৰিছোঁ। গতিকে আমি এই দুটা বাহুৰ মধ্যৱৰ্তী কোণ ABO, এই দুটা বাহুৰ মধ্যৱৰ্তী কোণ ACO ৰ লগত সমান দেখুৱাব পাৰোঁ। AB আৰু ACO সমান, কাৰণ কিয়? যিহেতু ত্ৰিভুজ ABC ৰ AB = AC, এই দুটা বাহু সমান আমি জানো। গতিকে ইহঁতৰ বিপৰীত কোণ দুটাও সমান হ'ব, তাৰমানে এইটো B কোণ আৰু C কোণ সমান। আৰু
এই দুটা বিৰ আধা হাফ অফ দুইফালে হাফ ল'লোঁ হাফ অফ এ বি চি ইকুৱেল হাফ অফ এংগল বি ইকুৱেল টু হাফ অফ এংগল চি তাৰমানে এংগল বিৰ আধা কি হ'ব এংগল এ বি অ' আৰু এংগল চিৰ আধা কি হ'ব এ চি অ' গতিকে এ বি আৰু এ চি অ' সমান গতিকে ইয়াত আমি এইটো ব্যৱহাৰ কৰিছোঁ এ বি আৰু এ চি অ' ব্যৱহাৰ কৰিছোঁ কিয় ব্যৱহাৰ কৰিছোঁ তাৰ কাৰণটো মই ইয়াত উল্লেখ কৰি দিছোঁ এতেকে দেখা পালোঁ যে এই দুটা বাহুৰ মধ্যৱৰ্তী কোণ এই দুটা বাহুৰ মধ্যৱৰ্তী কোণৰ লগত সমান গতিকে এইটো দুটা ত্ৰিভুজ কি হ'ব সৰ্বাংগ সম গতিকে ত্ৰিভুজ এ অ' বি সৰ্বাংগ সম ত্ৰিভুজ এ অ' চি কি কাৰণত সৰ্বাংগ সম এছ এ এছ বিধি মতে মানে বাহু কোণ বাহু বিধি মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ল এতেকে এংগল বি এ অ' ইকুৱেল টু এংগল চি এ অ' তাৰমানে এই দুটা যেতিয়া ত্ৰিভুজ সৰ্বাংগ সম হৈ গ'ল বি এ অ' এই কোণটো চি এ অ' এই কোণৰ লগত সমান তাৰমানে অনুৰূপ অংগবোৰ যেতিয়া দুটা ত্ৰিভুজ সৰ্বাংগ সম হৈ যায় তেতিয়া সিহঁতৰ অনুৰূপ অংগবোৰ সমান হ'বই গতিকে সমান হৈছে এতেকে আমি ইয়াকে এনেকুৱা ধৰণেও ক'ব পাৰোঁ এংগল এ অ' সমাধিখনিত কৰে তাৰমানে এই কোণক এ অ' কি কৰিছে সমাধিখনিত কৰিছে